তুমি এবাৰ মেট্ৰিক পৰীক্ষাত দুটা বিষয়ত লেটাৰ লৈ ফাৰ্ষ্ট ডিভিজন পাইছা, এই ষ্টাৰ পাইছা, কি ক'বা এই সন্দৰ্ভত? মই মানে বহুত উৎফুল্লিত হৈছোঁ। মই আশা কৰিছিলোঁ যিটো এইটো হোৱা নাই। ফেচিলিটি পাইছোঁ স্কুলৰ পৰা পালেও। মানে মোৰ এজন দাদা মানে শিক্ষকো আছিলে, সৰুৰ পৰাই মোক বহুত গাইড কৰিছে। ইছুপালি নাম হয়, সেই ছাৰে মানে মোক বহুত সহায় কৰিছে। তুমি তোমাৰ যিটো ৰিজাল্ট, এই ৰিজাল্টৰ আঁৰত তুমি কাক কৃতিত্ব দিব বিচাৰা? মা দেউতা? মোৰ মাক দেউতাক, শিক্ষক শিক্ষয়িত্ৰী আৰু মোৰ দাদা হয়, ইছুপালি নাম হয়, সেইজন ছাৰক মই কৃতিত্ব দিব বিচাৰোঁ। তুমি কেইটা বিষয়ত লেটাৰ পাইছা আৰু কি দুটা পাইছা? বিষয়। দুটা বিষয়ত লেটাৰ পাইছা। তোমাৰ ভৱিষ্যত কি আশা? ডক্টৰ হ'বলৈ। ডক্টৰ হ'বলৈ। যিটো যুৱপ্ৰজন্ম অহাবাৰ যিসকলে মানে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হ'ব, তেওঁলোকক কি ক'বা? এটাই কথাই ক'ম, মানে কষ্ট বহুত কৰিব লাগিব। শিক্ষকে যিটো গাইড দিয়ে সেইটোতকৈ মানে নিজে অলপ বেছি পঢ়িব লাগিব। আৰু তেওঁলোকে যাতে অহা বছৰো ভাল পৰীক্ষা দিয়ে, হয়। তাৰ বাবে শুভকামনা জনাইছা। ঠিক আছে, ধন্যবাদ। আপোনাৰ ছোৱালী যিহেতু ডিষ্টিংশ্যন পাইছে দুটা বিষয়ত লেটাৰ লৈ, কি ক'ব? আপোনাৰ মতামত কি হ'ব? বহুতো সুখী হৈছোঁ ছোৱালীজনীৰ ৰিজাল্টত। আচ্ছা, আপোনাৰ ছোৱালী যিহেতু ডিষ্টিংশ্যন পাইছে দুটা বিষয়ত লেটাৰ লৈ, কি ক'ব? আপোনাৰ মতামত কি হ'ব? বহুতো সুখী হৈছোঁ ছোৱালীজনীৰ ৰিজাল্টত। আচ্ছা, আপোনাৰ ভণ্টি যিহেতু এইবাৰ মেট্ৰিক পৰীক্ষাত ষ্টাৰ পাইছে দুটা বিষয়ত লেটাৰ লৈ, হয়। আপোনাৰ অনুভৱ কেনেকুৱা? মোৰ অনুভৱ এইটোৱে হৈছে, যিদিনাখন ৰিজাল্টটো ঘোষিত হৈছে সেইদিনাখন আমি শুনা পাইছোঁ, স্কুলত আছিলোঁ, মই বেলেগ এটা স্কুলত ক্লাছ কৰি আছোঁ। তাৰপিছত শুনা পাইছোঁ যে দুটা বিষয়ত লেটাৰ মাৰ্ক লৈ ষ্টাৰ মাৰ্ক পাই সুখ্যাতি অৰ্জন কৰি আনিছে। তেতিয়া আমাৰ বহুত আনন্দ লাগিছে, আমি গৌৰৱ অনুভৱ কৰিছোঁ। যিহেতু আমাৰ বৰালিমাৰী গাঁওখন অতি পিছপৰা গাঁও, এই পিছপৰা গাঁৱলৈ এই সময়ত আমাৰ ভণ্টি তথা জান্নাতুল ফেৰদৌছিয়ে যিমান ৰিজাল্ট লৈ আহিছে, যি ৰিজাল্ট গৌৰৱ কৰি আনিছে আমাৰ অঞ্চলৰ কাৰণে, আমাৰ গাঁৱৰ কাৰণে, সেইটোত আমি সুখী হৈছোঁ। আৰু আগন্তুক দিনত তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিম, যাতে তেখেতৰ মনৰ বাসনা পূৰণ হয়। অহাবাৰ যিটো পৰীক্ষা হ'ব, এই পিছপৰা অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক হয়, অহাবাৰ আমি পিছপৰা অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলৰ উদ্দেশ্যে বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ অভিভাৱিকাসকলক আমি এটাই অনুৰোধ জনাওঁ যে নিজৰ পৰিয়ালত যে ধন সম্পত্তি গোটাই থৈ যোৱাতকৈ নিজৰ ল'ৰা ছোৱালীক অলপ ধ্যান দিয়ক, লিখা পঢ়াৰ ক্ষেত্ৰত আগবঢ়াই দিয়ক। তেতিয়াহ'লে আপুনি সকলো অভিভাৱকসকলে তেতিয়াহ'লে সন্তুষ্ট অৰ্জন কৰিব পাৰিব, তাৰে কামনা কৰিছোঁ। আৰু বিদ্যালয়ৰ যিখিনিত পঢ়ি আছে ল'ৰা ছোৱালীবিলাকে, ছাৰবিলাকেতো গাইড দিয়েই, আৰু ল'ৰা ছোৱালীবিলাকে যেনেকৈ পঢ়িব লাগে তাতে অভিভাৱিকাসকলে খবৰ লৈ আৰু আগুৱাই দিয়ে, সেইটোৱে কামনা কৰিছোঁ, যাতে আমাৰ অঞ্চললৈ আৰু আগলৈ আৰু ভাল ফলাফল কৰি আনিব পাৰে, তাৰে আমি আশা ৰাখিছোঁ।